নমস্কাৰ, এই নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দুদিনমানৰ আগত এটা মই ভিডিঅ' বনাইছিলোঁ, যিটো গ্ৰেভি মেচিন আছিলে, মানে চচ বনোৱা মেচিন বুলি কৈছিলোঁ মই। আৰু সেই মেচিনটো অলৰেডি অসমত আহিছে। মই ডিছপ্লেত এটা নাম্বাৰ দি থৈ দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলে সেই মেচিনটোৰ বিষয়ে জানিব পাৰিব বা মেচিনটো আপোনালোকে আনিব পাৰিব। আৰু ছেকেণ্ড কথা হৈছে, এই মেচিনটোত আপুনি অকল চচ বনোৱাই নহয়, বিভিন্ন কাম কৰিব। মানে কি হয়, চচ মানে কি, এইটো গ্ৰেভি বনায়, ঠিক আছে। মানে চচ আপোনাৰ টমেট' চচ যদি বনায়, তেতিয়াহ'লে টমেট'টো ওপৰত ভৰাই দিলে মানে তলত ধুনীয়াকৈ মানে গ্ৰেভি ওলাই যায়, আৰু সেই গ্ৰেভিটো মানে আপোনালোকে চচ হিচাপে মানে ভৰাই পেলাই বিক্ৰী কৰিব পাৰে, ঠিক আছে। আৰু ইয়াত মানে কি কৰে, আপুনি বেচন যদি তিয়াই থয়, সেইটো আপুনি ইয়াতে ধুনীয়াকৈ গ্ৰেভি কৰিব। যদি চাউল তিয়াই থৈ দিয়ে, চাউল তিয়াই পেলাই যদি ইয়াত দিয়ে, ধুনীয়াকৈ গ্ৰেভি কৰি দিব। বিভিন্ন ধৰণৰ বস্তু ইয়াত গ্ৰেভি কৰিব পাৰে। মানে আপোনালোকে ঠিক চাগে বুজিব পাৰিছে গ্ৰেভি বুলি কওঁতে মই তেনেধৰণে মানে ইয়াত গ্ৰেভি মেচিন বুলি কয়। আপুনি যদি মেচিনটো যদি তেখেতলোকক ফোন কৰি যদি তেখেতলোকক যদি সুধিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে গ্ৰেভি মেচিন বুলিয়ে ক'ব লাগিব। তেতিয়াহে তেওঁলোকে আপোনাক ক'ব, ইনফৰ্মেশ্যন দিব পাৰিব। আপোনালোকে চচ বনোৱা মেচিন বুলি ডাইৰেক্ট নক'ব, আপোনালোকে গ্ৰেভি মেচিন বুলি ক'ব। তেতিয়া আপোনালোকক তেখেতলোকে ধুনীয়াকৈ বুজাই দিব পাৰিব আৰু মেচিনটো আনিব পাৰিব তেওঁলোকৰ থ্ৰুৱেদি। আৰু এই মেচিনটো অলৰেডি অসমত আহি গৈছে। মোক বহুতে ফোন কৰিছিলে ভিডিঅ'টো বনাওঁতে যে সেই মেচিনটো ক'ৰ পৰা আনিব লাগিব। তেতিয়া অলৰেডি গুজৰাটত আছিলে, আৰু গুজৰাটৰ পৰা এতিয়া বৰ্তমান গুৱাহাটীত আহি পাইছে। মই কৈছিলোঁ অলপ দিন লাগিব গুৱাহাটী আহি পাওঁতে। এতিয়া অলৰেডি গুৱাহাটীত এই মেচিনটো এভেইলেবল হৈ গ'ল। মই এটা ডিছপ্লেত নাম্বাৰ দি থোৱা আছে, এই ওপৰৰ চুকত। তাৰ পৰা আপোনালোকে নাম্বাৰটো লৈ পেলাই তেখেতলোকৰ লগত কথা পাতিব পাৰিব। আৰু ইয়াত অকল আপুনি চচ বনাই নহয়, আপুনি আদা নহৰু যিটো পেষ্ট আপোনালোকে মাৰ্কেটত কিনিবলৈ পাৰে। আজিকালি এইটো পেষ্ট এটা বিক্ৰী হয়, আৰু সেই পেষ্টটো আপোনালোকে ইয়াত তৈয়াৰ কৰিব পাৰিব। আদা নহৰু পেষ্টটো ইয়াত তৈয়াৰ কৰি পেলাই আপুনি পেকেজিং কৰি পেলাই মাৰ্কেটত বেচিব পাৰিব। এটা খুব ধুনীয়া মেচিন। আৰু ইয়াৰ দামটো হৈছে GST নধৰি পেলাই প্ৰায় 1 HP মটৰৰ যিটো আছে, সেইটোৰ পৰা আপোনাৰ 15,000 মান টকাত আহি যায়। GST এইটো এক্সট্ৰা হয়, GSTটো আপোনালোকে তাত ইনক্লুড কৰি পেলাই ধৰক আপোনাৰ 25-30 হাজাৰ মান টকাৰ ভিতৰত হয়তো হৈ যাব পাৰে, হয়তো তাতকৈ কমিবও পাৰে। আপোনালোকে তেখেতলোকৰ লগত কথা পাতি ল'ব। মানে আপোনাৰ 30-40 হাজাৰ টকাৰ ভিতৰত হৈ থৈ দিয়ক আপোনালোকে, মানে ট্ৰান্সপৰ্টৰ সহ মিলাই পেলাই। গতিকে আপোনালোকে এটা খুব ধুনীয়া মেচিন আপোনালোকে এইটো আহিছে। গতিকে আপোনালোকে লৈ পেলাই খুব ধুনীয়াকৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আপোনালোকে চচো বনাব পাৰিব, চিলি চচ বনাব পাৰিব, টমেট' চচ বনাব পাৰিব। তাৰপিছত আপোনালোকে আদা ৰহুনৰ পেষ্টটো বনাই পেলাই আপোনালোকে পেকেজিং কৰি পেলাই, পেকেজিং মেচিন এটা আনি পেলাই পেকেজিং কৰি পেলাই আপুনি খুব ধুনীয়াকৈ মানে মাৰ্কেটত উলিয়াব পাৰিব, এটা নিজৰ ব্ৰেণ্ড বনাই পেলাই। খুব ধুনীয়া এটা মেচিন। গতিকে আপোনালোকক এইটো ইনফৰ্মেশ্যনটো মই দিম বুলি কৈছিলোঁ এটা ভিডিঅ' বনাই পেলাই, যে সেই মেচিনটো অসমত আহিলে মই আপোনালোকক এটা ভিডিঅ' বনাই পেলাই দিয়াৰ মই কথা দিছিলোঁ। সেইকাৰণে আজি মই এই ভিডিঅ'টো বনালোঁ। গতিকে আপোনালোকে গম পালে। আৰু ইয়াৰ ৰেটটো আপোনালোকক মই কৈ দিছোঁ। ৰেটটো মানে HP মটৰৰ যিটো পাৱাৰ, HP লৈ পেলাই দামটো হয়। যদি আপোনাক 3 HP 2 HP মটৰৰ লাগে, তেতিয়াহ'লে আপোনালোকৰ দামটো অলপ বেছি ভৰিব। মই 1 HP মটৰৰ দামটো কৈছোঁ আপোনালোকক। গতিকে সেইটো আপোনালোকে যিজন ডিলাৰৰ মানে মানুহ আছে, তেখেতৰ লগত আপুনি কথা পাতি ল'ব আপোনাক কিমান HP লাগে। আৰু এইটো আপোনালোকে ঘৰৰ নৰ্মেল কাৰেণ্টতে চলাব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে যাতে আৰু 10জন আপোনাৰ বন্ধুৱে যাতে কথাটো গম পায়। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিম। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰিব, আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। যদি ইউটিউব চেনেলৰ পৰা চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কিবা অসুবিধা থাকিলে আমাক কমেণ্ট কৰি জনাব পাৰিব। ধন্যবাদ।